কেতিয়া পৰা এনেকৈ পহৰা দি আছে ৰাতি? আমি 26/7/2024 পৰাই বৰ্তমান আজিলৈকে দি আছোঁ। আৰু কিমানজনী মহিলা আছে ইয়াতে? আমাৰ ইয়াতে 25জনী মহিলা আছে। মহিলা তাৰে লগত পুৰুষো আছে। আচ্ছা, আৰু কেনেকুৱা লাগে ৰাতি যেতিয়া নিশা যেতিয়া পহৰা দিবলৈ আহে আপোনালোকে, কেনেকুৱা লাগে? আমাৰতো গোটেইখিনিৰে ভাল লাগে। আমি প্ৰথমতে 7জনী দিছিলোঁ, পিছত আমাৰ গোটেইখিনি মহিলাই কৈছে কি আমাৰ এনেকৈ যাই ভাল লাগে, গোটেইকেইটাই একেলগে থাকিলে সাহসো আহে আৰু সেইকাৰণে গোটেইকেইটাই বোলে আমি দুটা নাহিলেও কোনোবা দুটা আহি সেনেকৈ আমি গোটেইকেইটাই একে লগহেন কৰিয়ে দিম আৰু পহৰাটো। কেতিয়া ওলাই আহে ঘৰৰ পৰা? আমি ঘৰৰ পৰাই ভাত পানী ৰান্ধি বাঢ়ি খাই আমি 11 বজাত ওলাই আহোঁ আৰু ৰাতি 3টাৰ পৰা 3:30টাৰ ভিতৰত আমি আৰু ফটো চটো দি উঠি আমি যাওঁ। অসুবিধা নহয়নে একো? বৰ্তমান এতিয়া একো অসুবিধা হোৱা নাই। আমাৰ গাঁৱৰ মানুহখিনি আমাক বহুত সহায় কৰে। কিমানজনী মহিলা আছে আপোনালোকৰ? 25জনী। পুৰুষ অলপ আৰু আমি পুৰুষখিনিক কলা নাই, মাইকীখিনিৰ কষ্টখিনিৰ কথা নাই। পুৰুষখিনি দিন ৰাত কষ্ট কৰি কাবাই হাজিৰা কৰিছে, কাবাই খেতিত নামছে, ইমান কষ্ট কৰি আৰু ৰাতিটো টোপনি ক্ষতি কৰা বহুত সহজ কথা নহয়। সেইটোৰ কাৰণে মানে আমি মতাখিনিক ৰেষ্ট দিছোঁ, মাইকীখিনিয়ে বহুত যথেষ্ট কষ্ট কৰিছোঁ। কিন্তু আৰু এই কষ্ট কৰাৰ কাৰণে কালি আমাক এটা টিহু থানাৰ পৰা ভাল ছাৰে আমাক উপহাৰ দিছে, এটা টৰ্চ লাইট দিছে ডিউটিখিনি কৰাৰ কাৰণে। 15 আগষ্টৰ স্বাধীনতা দিৱসৰ বাবে ছাৰে এটা উপহাৰ দিছে। এইখিনিও ছাৰক লৈ ধন্যবাদ। আৰু যাতে কোনো ধৰণৰ কোনো একো কৰিব নোৱাৰে আৰু আমাক স্কুলকেইখন চাব দিছে, যাতে স্কুলত কোনো ধৰণৰ কোনোবাই কলা ফ্লেগ উৰাব পাৰে, হয়তো কাৰোবাৰ ফ্লেগ উৰাওঁতে উল্টা হ'ব পাৰে, আমাক এইখিনি চিন্তা কৰিব দিছে। আৰু আমি এইখিনি মোটামুটি 28 তাৰিখৰ পৰা ডিউটি চলাই আছোঁ। কিন্তু আমি মাইকী মানুহ, সঁচা কথা মিছা কথা নকওঁ, আমি 1.5টাৰ ওপৰত দিব নোৱাৰোঁ। কিন্তু আমি যোৱাকালিৰ পৰা আমি 2টা গেলি আছোঁৱে আৰু এই 3 দিনত থাকিম বুলি ভাবিছোঁ, কিয় থাকিম বুলি ভাবিছোঁ, নিজৰ গাঁওখনৰ কাৰণেও ভাল আৰু আমাৰ এৰিয়াটো ৰখাৰ কাৰণে সেইখিনিও বহুত ভাল। সেইটোৰ কাৰণে আমি কষ্ট কৰিছোঁ, যাতে এই কষ্টত আমাৰ সফল হয় সেইখিনিয়ে কৈ মই সামৰণি জনাইছোঁ। ধন্যবাদ। অসুবিধা নহয়নে আপোনালোকৰ ৰাতি? এনে অসুবিধা হয়ে, গোটেই নহয় কাৰণ কেতিয়াবা আৰু বৰষুণো আহে, কেতিয়াবা বা আমি এনেকৈ কালিও বৰষুণ আছে, তাৰে পিছত আৰু মহ চহ এনেকৈ জোকে মহে এনেকৈ ধৰে আৰু ৰাতি আমি ভাল নালাগে আৰু অকলশৰে এনেকৈ অহা যোৱা কৰিব লাগে। তথাপিতো ডিউটি কৰি আছে, ডিউটি কৰি থকা গেছি আৰু আমাক যিফালে চৰকাৰৰ পৰা এইটো আমাক ভালো লাগছি। গোটেইকেইটাই তাৰমানে লগ হৈ আমি গোটেইগৰাকী মহিলাই লগ হৈ আমি এনেকৈ আমি এতিয়া ছাৰৰ কথা শুনি যেনেকৈ আমি এনেকৈ ডিউটি দিছোঁ, ছাৰৰ কথা শুনি আমাকো ছাৰে এনেকৈ চাই কালিতো ছাৰে আমাক টৰ্চ লাইট দিছে, আমাৰ বহুত ভাল লাগছে টৰ্চ লাইটটো দিয়াই। কম মাননিত আপোনালোকে কাম কৰে গাঁও ৰক্ষাৰ স্বাৰ্থত, গতিকে যিহেতু স্বাধীনতা দিৱস তাত প্ৰাকখনত আপোনালোকে কি আহ্বান জনাব চৰকাৰক, আপুনি যদি কৈ দিয়ে? যিহেতু আপোনাৰ মানে আৰু আমাক অলপমান ছাৰে চালি ভাল পাওঁ আৰু আমি ইমান কম পইচাত বা এই মানুহ ইমান কম পইচাত মানুহ আমি নহয় এইখিনিত। আন তামোল খাব খুজিলে আমাৰ তাৰমানে নাতে, 5 টাকা লাগে, আমাৰ 3 টাকা কিবা 33 পইচাহে পৰে 100 টাকা দিলে। সেইকাৰণে অলপমান ছাৰে আমাৰ দেখি চালি ভাল হয় আৰু আমি ছাৰে জিংকে কৰাৰ কাৰণে আমি ৰাতি 3টা মানুহ ওলাই আহিও ৰখছোঁ, ঘৰ দুৱাৰ এৰি আহি আমাৰ দেশখন সুৰক্ষা হৈ থাকিব লাগে, সেইকাৰণে আমি ৰখি আছোঁ। আমাৰো কৰ্তব্য।